নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ। বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ কাৰণে মুঠ 6100+ পদৰ ভেকেঞ্চিৰ এটা নটিফিকেশ্যন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই 6100+ ভেকেঞ্চিত তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গৰ পদৰ কাৰণে আহিছে। গতিকে আপোনালোকে ইয়াৰ সবিশেষ জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে এনেধৰণৰ বিজ্ঞাপনবিলাক আপোনালোকে সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে এইটো এক্সিছ বেংকৰ ফালৰ পৰা প্ৰকাশিত এটা নটিফিকেশ্যন লৈ আহিছোঁ। ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে 6100+ ভেকেঞ্চি আহিছে 2025-ৰ। এইটো এক্সিছ বেংক জব 2025 আৰু ইয়াৰ অনলাইন যিটো এপ্লাই সেই এপ্লিকেশ্যন ফৰ্মো ইয়াতে আপোনালোকে পাই যাব। মই আপোনালোকক দেখাই দিম কেনেধৰণে আপোনালোকে অনলাইন আবেদন কৰিব লাগিব আৰু কেতিয়াৰ পৰা আবেদন কৰিব লাগিব এইখিনিও কথাও ক'ম। ইয়াতে আপোনালোকে নিশ্চয় প্ৰথমে গম পাইছে যে পদটো যিহেতু এক্সিছ বেংকৰ ফালৰ পৰা আহিছে আৰু ইয়াত মুঠ পদ আপোনালোকে নিশ্চয় গম পালে যে 6100ৰ ওপৰত আছে। আৰু এই এক্সিছ বেংকৰ লগতে আৰু আছে ইয়াতে আপোনালোকে চাব পাৰিব এবাউট কিছুমান বেলেগ বেলেগ বেংকতো এই পদসমূহ আছে, কোন কোন বেংকত আছে, ক'ত ক'ত এই পদসমূহ আছে এইখিনি কথাও ইয়াতে উল্লেখ আছে, আপোনালোকে চাই ল'ব পাৰিব। মই আপোনালোকক দেখাই দিছোঁ। এইটো এক্সিছ বেংকৰ ক'ত ক'ত পদ আছে আপোনালোকে পদসমূহ দেখা পাইছে। বিভিন্ন জেগাত ইয়াৰ পদসমূহ আছে। আৰু এতিয়া আপোনালোকে চাওক পদসমূহ কিমান পদ আছে, মুঠ পদ কিমান। ইয়াতে চাওক পোষ্টটো আপোনালোকে নিশ্চয় ইয়াতে দেখিছে, পোষ্ট আছে 6184টা পদ ইয়াতে আছে। আৰু ইয়াৰ কাৰণে কোৱালিফিকেশ্যন আপোনালোকক দিয়া হৈছে যে ক্লাছ 10, 12 এণ্ড গ্ৰেজুৱেট এই তিনিটা কোৱালিফাইড আপোনালোকৰ ভিতৰত যিটো কোৱালিফিকেশ্যন আছে আপুনি সেই পদতে আপুনি আবেদন কৰিব পাৰিব। এতিয়া ইয়াৰ কাৰণে আপোনালোকৰ ইণ্টাৰভিউ হ'ব। চিলেকশ্যন প্ৰচেছটো কি হ'ব, ইণ্টাৰভিউ হ'ব। এইটো আপোনালোকে নিশ্চয় দেখিছে। যিটো অনলাইন এপ্লাইটো আপোনালোকৰ কেতিয়াৰ পৰা আৰম্ভ হৈছে চাওক, 4 অক্টোবৰ তাৰিখৰ পৰা অনলাইন এপ্লাই আৰম্ভ হৈছে। আৰু এই এপ্লাই আপোনালোক কিমানলৈকে থাকিব আপোনালোকে চাওক, এইটো 28 নৱেম্বৰলৈকে ইয়াৰ আপোনালোকৰ অনলাইন আবেদন থাকিব, অৰ্থাৎ লাষ্ট ডেটটো হ'ব 28 নৱেম্বৰ। গতিকে আপোনালোকে 28 নৱেম্বৰৰ ভিতৰত অনলাইন আবেদনটো কৰি ল'ব পাৰিব। আৰু ইয়াৰ অফিচিয়েল ৱেবছাইটটো এইটো অফিচিয়েল ৱেবছাইটটো আপোনালোকে দিছে, এই ৱেবছাইটত আপোনালোকে যাব লাগিব। এতিয়া আমি পদকেইটাৰ ডিটেইলছখিনি জানি লওঁ। এই পদসমূহ যিহেতু আপোনালোকে নিশ্চয় অলৰেডি গম পালেই যে কিমানটা পদ আছে, 6100+ কৈ কোৱা হৈছে যে 6184টা ইয়াতে মুঠ পদ আছে। এই পদসমূহ কি কি এইটো আমি চাওঁ। আপোনালোকে ইয়াতে দেখিছে নেম অফ দ্য পোষ্ট কি আছে, কেচিয়াৰ পদ আছে, বেংকাৰ পদ আছে, ৰিলেশ্যনশ্বিপ অফিচাৰ আছে, এছিষ্টেণ্ট মেনেজাৰ আছে, ক্লাৰ্ক আছে, PO আছে, আৰু যদি চাই আপোনালোকে ইয়াতে চেলছ অফিচাৰ আছে আৰু পিয়ন এণ্ড ছুইপাৰ, এইখিনি বিভিন্ন পদ আছে। গতিকে পদসমূহ আপোনালোকে নিশ্চয় দেখিলে কি কি পদ আছে সকলোখিনি আপোনালোকক জনাই দিলোঁ। আৰু ইয়াতে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ বয়সৰ সীমাটো কিমান প্ৰয়োজন হ'ব এইটো আপোনালোকে নিশ্চয় দেখিছে। এজ লিমিটটো আপোনালোকৰ 18 পৰা 40 বছৰ ভিতৰত ধৰা হ'ব। 18 পৰা 40 বছৰৰ ভিতৰৰ যিখিনি কেণ্ডিডেট আছে সকলোৱে আবেদন কৰিব পাৰিব। আৰু গভৰ্ণমেণ্ট ৰুল মতে যিখিনি আপোনালোকৰ এজৰ ৰিলেক্সেশ্যন পাব লাগে সেইখিনি ৰিলেক্সেশ্যন আপোনালোকে পাব। আৰু ইয়াতে প্ৰতিটো পদৰ কাৰণে কোৱালিফিকেশ্যন যিহেতু বেলেগ বেলেগ লাগে, ইয়াতে মিনিমাম আপোনালোকক ক্লাছ 10, 12 আৰু গ্ৰেজুৱেট কোৱা হৈছে। মিনিমাম ক্লাছ 10 হ'লেও আপোনালোকে এই পদত আবেদন কৰিব পাৰিব। যে কি কি পদত কৰিব পাৰিব সেইখিনি কথাও আপোনালোকে জানিব পাৰিব। আৰু এই আপোনালোকৰ পদসমূহৰ কাৰণে দৰমহাটো কিমানৰ পৰা ষ্টাৰ্ট হ'ব। দৰমহাটো আপোনালোকৰ আৰম্ভ হ'ব 42,000 টকাৰ পৰা আৰম্ভ হ'ব। হয়তো কোনোবাটো পদত আপোনালোকৰ 42,000 হ'ব, হয়তো কোনোবাটোত বেছিও হ'ব। আৰু মেক্সিমাম আপোনালোকৰ ইয়াতে দৰমহা হ'ব 56,000। মেক্সিমাম দৰমহা আপোনালোকৰ 56,000 হ'ব। আৰু আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচেছটো প্ৰথম ইণ্টাৰভিউ হ'ব,
তাৰপিছত আপোনালোকৰ ডকুমেণ্টেশ্যন হ'ব। এতিয়া আপুনি আহক এপ্লাই কেনেধৰণে কৰিব। এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ দিব লাগে, এটা আপোনালোকে এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। আৰু সেই এপ্লিকেশ্যন ফিজটো কোনে কোনে পে'মেণ্ট কৰিব লাগিব, কোনে পে'মেণ্ট কৰিব নালাগে, এইটো কথা ইয়াত উল্লেখ কৰা আছে। এইটো চাওক আপোনালোকে, যিসকল জেনেৰেল, OBC আৰু EWS তেওঁলোকে ইয়াতে পে'মেণ্ট কৰিব নালাগে, এপ্লিকেশ্যন ফিজ নাই। আৰু SC, ST আৰু PH কেণ্ডিডেটসকলেও ইয়াৰ কাৰণে নীল লিখা হৈছে, অৰ্থাৎ তেওঁলোকে কোনো ধৰণৰ আবেদনত মাচুল দিব নালাগে। আৰু এপ্লাই কেনেধৰণে কৰিব, আপোনাৰ অফিচিয়েল ৱেবছাইটত যাব লাগিব। অফিচিয়েল ৱেবছাইটত গৈ তাৰ পৰা আপোনালোকে অনলাইন আবেদনটো কমপ্লিট কৰিব লাগিব। কমপ্লিট যেতিয়া হ'ব আপোনালোকৰ ফৰ্ম ছাবমিট হোৱা ছাকচেছফুল দেখাব। তাৰপিছতে আপোনালোকে তাৰ প্ৰিণ্ট আউটটো আপোনালোকে ডিটেইলছ প্ৰিণ্ট আউট যিটো ওলাব সেইটো প্ৰিণ্ট আউট কৰি ৰাখিব। আৰু আপোনালোকৰ যিহেতু ইয়াতে অনলাইন ষ্টাৰ্টিংটো হৈ গৈছে, আপোনালোকে এইটো নিশ্চয় দেখিছে, অনলাইন এপ্লিকেশ্যন ফৰ্ম 4 অক্টোবৰ 2025 আৰু লাষ্ট ডেটটো ইয়াতে দিয়া হৈছে 28 নৱেম্বৰ 2025। আৰু ডেট অফ ইণ্টাৰভিউটো ইয়াতে চুন বুলি উল্লেখ কৰা আছে, ডেটটো অহা নাই, সেইকাৰণে এনেকৈ দিয়া হৈছে। আহিব এইটো ডেট, আহিলে আপোনালোকে চাই ল'ব পাৰিব। অফিচিয়েল ৱেবছাইটত আপোনালোকে গ'লে ইয়াৰ বিষয়ে সবিশেষ জানি ল'ব পাৰিব। আজিলৈ ইমানেই, থেংক ইউ।